অতি ভিতৰুৱা গ্ৰাম্য অঞ্চলৰ পৰা এগৰাকী প্ৰতিভাসম্পন্ন ছাত্ৰই যেতিয়া বিদেশলৈ উচ্চ ডিগ্ৰী ল'বলৈ যায় আৰু সেই বিদেশৰ পৰা সেই ডিগ্ৰী গ্ৰহণ কৰি নিজ দেশলৈ বা নিজ সেই গ্ৰাম্য অঞ্চলৰ ভূমিলৈ যেতিয়া ঘূৰি আহে তেতিয়া যেন গাঁওবাসীয়ে নহয় ৰাজ্যবাসীৰ বাবে এক আনন্দৰ জোৱাৰ। নলবাৰী জিলাৰ মোলাৰকুছি গাঁৱৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন কৃতি ছাত্ৰ, যিগৰাকী ছাত্ৰই প্ৰথম শ্ৰেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱালৈ চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি শেষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হৈ সুদূৰ চীন দেশলৈ গৈ চিকিৎসা জগতৰ যি MBBS ডিগ্ৰী লাভ কৰি পুনৰ নিজ দেশলৈ আহি নিজ গাঁওখনলৈ নহয়, জিলাখনলৈ নহয়, ৰাজ্যখনলৈ এক গৌৰৱ কঢ়িয়াই অনাৰ এক আচলতে উদাহৰণ হৈ পৰিছে নলবাৰীৰ মোলাৰকুছিৰ কৃতিমান ছাত্ৰ ডাক্তৰ ইফতিকাৰ আহমেদ। পনে পনে এইগৰাকী চিকিৎসক ডাক্তৰ ইফতিকাৰ আহমেদক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ডাক্তৰ ইফতিকাৰ আহমেদে প্ৰথম শ্ৰেণীৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হোৱালৈকে চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি শেষত চীন দেশৰ ছিয়ামেন মেডিকেল ইউনিভাৰ্চিটিৰ শিক্ষা গ্ৰহণ কৰি MBBS ডিগ্ৰী লৈ নিজ দেশলৈ ঘূৰি আহি যিহেতুকে তেখেতে বিদেশত এই শিক্ষা গ্ৰহণ কৰিছিল, এটা নিয়ম অনুসৰি নিজ দেশত চিকিৎসা প্ৰদান কৰিবলৈ হ'লে তাত এক অনুজ্ঞাভাৱে গ্ৰহণ কৰিবলৈ বা অনুজ্ঞা পাবলৈ এক পৰীক্ষা অৱতীৰ্ণ হ'ব লাগে। শেহতীয়াভাৱে 2025 বৰ্ষত এইগৰাকী কৃতিমান ছাত্ৰই বিহাৰৰ পাটনাত FMGE ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন যি এক্সাম, এই এক্সামত সুখ্যাতেৰে উত্তীৰ্ণ হৈ নিজ গাঁওখনলৈ বা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে এইগৰাকী কৃতিমান ছাত্ৰ। আমি এইগৰাকী কৃতিমান ছাত্ৰ ডাক্তৰ ইফতিকাৰ আহমেদৰ পৰা আমি বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিম, যিহেতুকে এগৰাকী কৃতিমান ছাত্ৰ কেনেকুৱা ধৰণে আচলতে অধ্যয়নৰত হৈ আছে, তেওঁৰ মনলৈ কেনেকৈ ভাৱ আহিল যে তেওঁ এগৰাকী চিকিৎসক হোৱাৰ সপোন আছিল তেওঁ, আৰু সেই সপোন বাস্তৱ কেনেকুৱা ধৰণে কৰিলে আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। কি ক'ব শ্ৰোতা দৰ্শকক? প্ৰথমতে এই ডিজিটেল আছাম লাইভৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতে মোক যিটো মোৰ প্ৰশ্ন কৰিলে, আচলতে ডক্টৰ হোৱাৰ যিটো মোৰ সপোন, এই সপোনটো মোৰ সৰুৰ পৰাই আছিলে। মই সৰুৰ পৰাই ভাবিছিলোঁ যে মই এজন ভাল চিকিৎসক হ'ম, মই এজন ডক্টৰ হ'ম, আৰু ডক্টৰ হোৱাৰ কাৰণে যিটো প্ৰস্তুতি চলাব লাগে সেই প্ৰস্তুতিটো মই সৰুৰ পৰাই চলাই নিছিলোঁ। মই আচলতে প্ৰথমতে মই পঢ়িছিলোঁ আমাৰ ওচৰৰে গাঁৱৰে প্ৰাইমাৰী স্কুলত, তাৰ পৰা মই পাছ কৰিছোঁ। তাৰপিছত মই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই SSLC পাছ কৰিছোঁ। তাৰপিছত মই এডমিশ্যন লৈছিলোঁ আমাৰ নলবাৰীৰ আগশাৰী শিক্ষানুষ্ঠান ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন একাডেমি DSR একাডেমীৰ পৰা মই সুখ্যাতিৰে মই ক্লাছ 12 মই পাছ কৰিছোঁ। আৰু তাৰ পিছৰ পৰা মই যেনেকৈ প্ৰস্তুতি চলাব লাগে মই বিদেশত যোৱাৰ কাৰণে, তেনেকৈ মই প্ৰস্তুতি চলালোঁ। তাৰপিছত মই ছিয়ামেন মেডিকেল ইউনিভাৰ্চিটিত মই MBBS ডিগ্ৰী 5 বছৰ মই ষ্টাডি কৰিলোঁ, আৰু তাত মই 1 বছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। তাত গোটেই ইণ্টাৰ্ণশ্বিপটো মই 1 year 365 ডেজৰ যিটো ইণ্টাৰ্ণশ্বিপ আমি কৰিব লাগে, সেই ইণ্টাৰ্ণশ্বিপটো মই চাইনাৰ ছিয়ামেন মেডিকেল ইউনিভাৰ্চিটিৰ পৰা মই একদম কৰি আহিছোঁ। তো টোটেল মই 6 years এটা জাৰ্ণি, এই 6 year জাৰ্ণিটো মই
মই চাইনাতে মই কৰি আহিছোঁ। আৰু তাৰপিছত মই আহি আমাৰ ভাৰতবৰ্ষত আহি এটা এক্সাম দিব লাগে। আমি ভাৰতবৰ্ষৰ পৰা যিটো আমি অনুজ্ঞাপত্ৰ পাব লাগে বা আমি ইয়াত পেচেণ্ট চাব পাৰিম, সেই যিটো আমাৰ এটা মেডিকেল কাউন্সিল অফ ইণ্ডিয়া, যিটো আমাৰ এখন ব'ৰ্ড আছে আমাৰ NBE, নেশ্যনেল ব'ৰ্ড অফ এক্সামিনেশ্যন, এই নেশ্যনেল ব'ৰ্ড অফ এক্সামিনেশ্যন এটা এক্সাম পাতে, সেইটোক আমি ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন এক্সাম বুলি কোৱা হয়, স্ক্ৰিনিং টেষ্ট। আৰু এই FMGE পৰীক্ষাটোত মই সুখ্যাতিৰে মই পাছ কৰিছোঁ। আৰু এই পাছ কৰাৰ আঁৰত বহুতখিনি কথা জড়িত হৈ আছে। মোৰ কষ্ট মোৰ বহুত আছে, লগতে মোৰ মা দেউতাৰ বহুত কষ্ট ইয়াৰ মাজত জড়িত হৈ আছে। মোৰ মা দেউতাৰ বহুত অৰিহণা জড়িত হৈ আছে মোৰ পাছ কৰাৰ লগত। মোৰ একদম পৰিয়ালবৰ্গৰ কষ্ট জড়িত হৈ আছে, লগতে বহুত মানুহ আৰু মোৰ সমাজৰ পৰাও বহুত দোৱা আশীৰ্বাদ মোৰ ওপৰত আছে, আৰু লগতে আল্লাহ ভগৱানৰো আশীৰ্বাদ মোৰ ওপৰত আছে। সেইকাৰণে আজি মই পাছ কৰিছোঁ। এগৰাকী প্ৰবীণ শিক্ষক, এই শিক্ষক আইনুৰ হুছেইন ছাৰৰ ল'ৰা ডাক্তৰ ইফতিকাৰ আহমেদ, যিগৰাকী এখন চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষকতা কৰিছিল। এইগৰাকী ডাক্তৰ ইফতিকাৰ আহমেদৰ পিতৃ। আৰু এইগৰাকী প্ৰবীণ শিক্ষকগৰাকীয়ে নিজ সন্তানক প্ৰথম শ্ৰেণীৰ পৰা যেতিয়া পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'ল, তেতিয়া ক্লাছ 6ৰ পৰা চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল। এইগৰাকী ডাক্তৰ ইফতিকাৰ আহমেদৰ পিতৃ যিখন স্কুলত শিক্ষকতা কৰিছিল, সেই স্কুলখনতে এইগৰাকী ডাক্তৰ ইফতিকাৰ আহমেদক নামভৰ্তি কৰি সেই স্কুলখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আচলতে ক'ব লাগিব, বৰ্তমান সময়ত অভিভাৱকসকল যি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ প্ৰতি ধাৱমান, তাৰ বিপৰীতে কিন্তু এক নিদৰ্শন যে চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিও এক আচলতে সপোন জাগিব পাৰে, এক সপোন পুহি ৰাখিব পাৰে তেখেতে এগৰাকী চিকিৎসক হোৱাৰ। ইয়াই কিন্তু নিদৰ্শন হৈ পৰিল নলবাৰীৰ মোলাৰকুছিৰ প্ৰবীণ শিক্ষক আইনুৰ হুছেইন ছাৰৰ সন্তান ইফতিকাৰ আহমেদ। ডাক্তৰ ইফতিকাৰ আহমেদ আজি আমাৰ শ্ৰোতা দৰ্শকক এই কথাটো আমি ক'বলৈ অনুৰোধ কৰিছোঁ যে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ চিকিৎসা জগতখনত যাব বিচাৰে বা এনেকুৱা ধৰণৰ MBBS ডিগ্ৰী লোৱাৰ এক যাৰ হেঁপাহ, কেনেকুৱা ধৰণে প্ৰিপেয়াৰ হ'ব লাগে, কেতিয়াৰ পৰা কেনেকুৱা ধৰণে প্ৰিপেয়াৰ হ'ব লাগে, যদি শ্ৰোতা দৰ্শকক যদি কয়। মই আগতে এটা কথা কৈছোঁ, পোনপ্ৰথমতে এই ল'ৰা ছোৱালী যিসকলে এতিয়া পঢ়ি আছে, মই সেইসকলক মই কৈছোঁ, তেওঁলোকৰ সপোন লাগিব। সপোনটো বহুত ডাঙৰ বস্তু হয়। তেওঁলোকৰ পেৰেণ্টছে, অভিভাৱকে জোৰ জবৰদস্তি কৰিলেও নহ'ব। ল'ৰাজন বা ছোৱালীজনীৰ নিজা একাগ্ৰতা লাগিব, নিজৰ ইচ্ছা লাগিব। নিজৰ একাগ্ৰতা আৰু নিজৰ ইচ্ছা আৰু নিজৰ বিশ্বাস যেতিয়া থাকিব, তেওঁ এজন ডক্টৰ হ'ব পাৰিব, তেওঁ এজন চিকিৎসক হ'ব পাৰিব। আৰু যেতিয়া সেই ছাত্ৰ ছাত্ৰীজন যেতিয়া তেওঁ হায়াৰ ছেকেণ্ডাৰী এক্সামত যাব বা হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন ল'ব আমাৰ HSCত মেট্ৰিক পাছ কৰাৰ পিছত, তেতিয়া ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এই 4টা বিষয়ত যাতে ভালদৰে মনোযোগ দিয়ে। কাৰণ আমি যেতিয়া মেডিকেল লাইনত যাম, এই 4টা বিষয় বহুত গুৰুত্বপূৰ্ণ হয়। সেইকাৰণে মই কৈছোঁ, এই 4টা বিষয়ত যাতে ভালদৰে ষ্টাডি কৰে, HSCত যাতে আমাৰ হায়াৰ ছেকেণ্ডাৰীত যাতে এটা ভাল পাৰ্চেণ্টেজ এটা পায়, আৰু তেওঁৰ যিটো ইচ্ছা, তেওঁৰ বিশ্বাস, সেই দুটা বস্তু তেওঁ লাগিব। আৰু এই দুটা বস্তু যদি থাকে, তেওঁ সপোন এটা পুহি ৰাখিব লাগিব যে মই ডক্টৰ হ'ম, আৰু তেতিয়া তেওঁ হ'ব পাৰিব। নিজৰ একাগ্ৰতাটো হৈছে মেইন। যেতিয়া আহিল খবৰটো যে চাইনা 7 মেডিকেল ইউনিভাৰ্চিটিত আপুনি পঢ়িবলৈ যাব, আপুনি গুচি গ'ল চাইনা 7 মেডিকেল ইউনিভাৰ্চিটিত, তেতিয়া আপুনি নিজ ঘৰখন পিতৃ মাতৃক আঁতৰাই
এক প্ৰকাৰ নিজ পিতৃ মাতৃক দূৰত ৰাখি আপুনি সুদূৰ চীন দেশলৈ গুচি গ'ল। যদি সেই প্ৰথম এমাহ বা দুমাহ আপোনাৰ কেনেকুৱা লাগিছিল যে আচলতে যদিও চাইনা 7 ইউনিভাৰ্চিটিত খুব কম বয়সত যথাসম্ভৱ 16 বছৰ বয়সতে 18 বছৰ বয়সতে আপুনি চাইনা ছিয়ামেন মেডিকেল ইউনিভাৰ্চিটিত গৈছিল। সেই সময়ত নিজ পিতৃ মাতৃলৈ মনত পৰিছিল নে, বা প্ৰথম অৱস্থাত ঘৰলৈ উভতি আহোঁ এনে লাগিছিল নে মনৰ যিটো আপুনি কৈছে যে বিশ্বাস আৰু একাগ্ৰতা, এই বিশ্বাস আৰু একাগ্ৰতা যেন আধ্যাত্মিকভাৱে লৈ বা হৃদয়ত বান্ধি লৈ আপুনি চীন দেশত গৈছিল? পিতৃ মাতৃলৈ মনত পৰিছিল নে, বা নিজ গাঁওখনলৈ মনত পৰিছিল নে? প্ৰথম এমাহ দুমাহ কেনেকুৱা অনুভৱ হৈছিল? অনুভৱ হৈছিল যেতিয়া মই গৈছিলোঁ, তেতিয়া মই যিটো টাইমত গৈছিলোঁ, সেই 17 বছৰ বয়সত চাইনালৈ, সেই টাইমটোত গুৱাহাটী অকলে যোৱা নাছিলোঁ। গুৱাহাটী অকলে যাবই নোৱাৰোঁ। গুৱাহাটী চিনিয়ে নাপাওঁ সেই টাইমটোত। আৰু তেতিয়া কাৰণ এই কাৰণে গৈছিলোঁ, মোৰ সপোন আছিল। আগতে এই বাক্যটো কৈছোঁ, তাৰমানে এখেতে যেতিয়া মোক প্ৰশ্ন কৰিছিল, প্ৰথম প্ৰশ্নটোতে গৈছিলোঁ, মোৰ সপোন এটা পুহি আছিল মনত যে মই ডক্টৰ হ'ম। সেই সপোনটোৰ বাস্তৱত পৰিণত কৰিবৰ কাৰণে যাবই লাগিব। এইটো কৰি ভাবিছিলোঁ, মোৰ সপোন আছে, সেই সপোনটো বাস্তৱত পৰিণত কৰিব লাগিব। আৰু সেইকাৰণে চাইনালৈ গৈছিলোঁ। আৰু চাইনাত যোৱাৰ টাইমতো মোৰ ঘৰলৈকেও মোৰ মনত পৰিছিল, মোৰ মা দেউতাৰ কাৰণে মোৰ মনত পৰিছিল। কিন্তু মনত পৰিলে এটা কথা ভাবোঁ, ইয়ালৈকে যিহেতুকে আহিছোঁ, চাইনা ছিয়ামিন মেডিকেল ইউনিভাৰ্চিটিলৈ আহিছোঁ কিয়? MBBS ডিগ্ৰী এটা নিবৰ কাৰণে আহিছোঁ। আৰু এই MBBS ডিগ্ৰীটো যিমান কষ্ট কৰি হ'লেও, একাগ্ৰতা কৰি হ'লেও, কষ্ট বুলি নাভাবিও ইয়াৰ পৰা আহিছোঁ যিহেতুকে MBBS ডিগ্ৰী ছিয়ামিন মেডিকেল ইউনিভাৰ্চিটি চাইনাৰ পৰা নিবই লাগিব। ইয়াৰ পৰা MBBS ডিগ্ৰীৰ চাৰ্টিফিকেট নিবই লাগিব। সেই সপোনৰ কাৰণে মনত পৰিছিল যদিও সেইটো মনলৈ আহিব দিয়া নাছিলোঁ। আপুনি অধ্যয়ন কৰি থকা সময়ত আপোনাৰ আৰ্থিক অভাৱত পৰিছিল? হয়, আৰ্থিক অভাৱত হৈছিল। কাৰণ মোৰ শিক্ষাগুৰু, কাৰণ মোৰ দেউতা যিহেতুকে এজন শিক্ষক হয়, কাৰণ আৰ্থিক কাৰণ বহুখিনি পঢ়া শুনা হৈছে, বহুত কষ্ট কৰিছোঁ তাতেও। আৰু কষ্ট কৰি হ'লেও, কাৰণ ঘৰলৈকে ফোন কৰিলেই যে দেউতাই টকা দিব পাৰিব তেনেকুৱা কথা নহয় এইটো। কাৰণ তাত বহুত এক্সপেঞ্চিভ হয়, বা একদম ফোন কৰিলে দেউতাই টকা দিব কাৰণ নোৱাৰে। তাত যিখিনি চলিছিলোঁ, বহুত তাৰমানে যিটো একদম চাই যিটো ব্যয় বুলি কয়, তাৰমানে সেনেকুৱা টাইপত তাত চলিছিলোঁ। নিজে বজাৰ কৰা হওক বা নিজে বনাই খোৱা হওক, বহুত হিচাপত তাৰমানে চলিছিলোঁ। আৰু সেই হিচাপত চলাৰ কাৰণে চাগে আজি, কাৰণ ভগৱানে আল্লাহ ইমানখিনি আজি তাৰমানে সাফল্য এটা দিছে। চাব গ'লে আপুনি ক'ব বিচাৰে যে আৰ্থিক দীনতাই মানুহৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে হেঙাৰ হ'ব নোৱাৰে, আপুনি ক'ব বিচাৰে? হয়, মই ক'ব বিচাৰোঁ এইটো হেঙাৰ হ'ব নোৱাৰে। যদি ল'ৰাজনৰ যদি একাগ্ৰতা থাকে, ল'ৰাজনৰ যদি নিজৰ ওপৰত বিশ্বাস থাকে, ল'ৰাজনৰ যদি বা ছোৱালীজনীৰ যদি সদায় সপোন থাকে, তেওঁ সেই সপোন বাস্তৱত পৰিণত হ'বই। ইতিমধ্যে যিহেতুকে আপুনি অনুজ্ঞাপত্ৰ পালে, যিহেতুকে উত্তীৰ্ণ হ'ল, এই যিটো অনুজ্ঞাপত্ৰ পাবলৈ যিটো এক্সাম দিব লাগে, সেই এক্সামত আপুনি উত্তীৰ্ণ হ'ল, হয়তো আপুনি এই চিকিৎসা সেৱাৰ লগত জড়িত হৈ পৰিব। বিভিন্ন সময়ত এনেকুৱা ধৰণৰ অভিযোগ আহে যে চিকিৎসকসকলে একাংশ চিকিৎসকে দুখীয়া শ্ৰেণী বা ধনী শ্ৰেণী এইটো লক্ষ্য নকৰে, তেওঁলোকৰ যিটো পাবলগীয়া যিটো ফিজ, এইখিনি তেখেতসকলে গ্ৰহণ কৰে। অথবা নিজ গাঁওখনলৈ আহি যি চিকিৎসা সেৱাৰ যিটো মন, এই মন অটুট থাকিব নে ভৱিষ্যতৰ দিনত আপোনাৰ এই মন সলনিও হৈ যাব পাৰে? কি ক'ব আজিৰ ষ্টুডিঅ'ত? নাই, সেইটো সলনি নকৰোঁ। যিখিনি দুখীয়া মানুহ আছে বা যিখিনি আমাৰ পুৱাৰ পিপুল আছে, সেইখিনি মানুহক সেৱা কৰিম। মানৱ সেৱাৰ দ্বাৰাই তেখেতসকলক সহায় কৰিম, যিখিনি পাৰোঁ মোৰ ফালৰ পৰা। আৰু এতিয়াও সহায় কৰি আছোঁ। যিখিনি দুখীয়া মানুহ আছে তেখেতসকলৰ একদম ফিজ নলওঁ। এতিয়াও যিখিনি প্ৰেক্টিছ কৰি আছোঁ। কিছুমান যিবিলাক বিকলাংগ মানুহ আহে, কিছুমানৰ ভৰিখন খৰা থাকে, কিছুমান অন্ধ মানুহ থাকে,
তেখেতসকলৰ এতিয়াও মই ফিজ নলওঁ। মই বিনা ফিজ মই তেখেতসকলক মই চাই মই প্ৰেছক্ৰিপশ্যন কৰি মই মেডিচিন দি দিওঁ। মই এতিয়াও মই লোৱা নাই আৰু ভৱিষ্যতেও মই তেনেকুৱাকৈ মই থাকিম বুলি মই ভাবিছোঁ। দুখীয়া মানুহখিনিৰ মই মাজত থাকিম, দুখীয়া মানুহখিনিক মই সহায় কৰিম। প্ৰিয় দৰ্শক, এইগৰাকী চিকিৎসকে যেতিয়া আচলতে MBBS ডিগ্ৰী লোৱাৰ এক সপোন জাগিছিল মনত, আৰু তেতিয়া কেনেকুৱা ধৰণে তেওঁ প্ৰিপেয়াৰ হৈছিল আৰু এই পাঠ্যক্ৰম তেওঁ বা শিক্ষা গ্ৰহণ কৰাৰ কাৰণে কেনেকুৱা ধৰণে প্ৰস্তুত হৈছিল বা কোচিং কেনেকুৱা ধৰণে তেওঁ লৈছিল। যদি এনেকুৱা ধৰণৰ কোনোবা ছাত্ৰ আছে বৰ্তমানে চিকিৎসা জগত সেৱাৰ লগত যাবলৈ বা এনেকুৱা ধৰণে MBBS ডিগ্ৰী কৰিবলগীয়া যদি ষ্টুডেণ্ট আছে, কি আপোনালোকে কেনেকুৱা ধৰণে ক'ব? হয়, এতিয়াতো ফৰেইন কাণ্ট্ৰিতো বহুত ষ্টুডেণ্ট আমাৰ অসমৰ পৰাও গৈ আছে। বহুত ষ্টুডেণ্ট যায় আমাৰ পঢ়াৰ কাৰণে, তাত MBBS ডিগ্ৰী লৈ আহি পেলাই আমাৰ অসমলৈ উভতি আহে। এইটো যিহেতুকে আমাৰ ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন এক্সাম, সকলোৱে জানে এইটো বহুত টাফ পৰীক্ষা। এইটো পৰীক্ষাত আমাক চোৱা হয় আমি কি ষ্টাডি কৰিলোঁ, আমি ভাৰতবৰ্ষত প্ৰেক্টিছ কৰাৰ কাৰণে আমি উপযুক্ত হয়নে নহয়, সেই বস্তুটো আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া NBE বৰ্ডখনে আমাক চাই লয়। আৰু সেইকাৰণে এই পৰীক্ষাটো বহুত টাফ পৰীক্ষা হয়। আৰু সেই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাব লাগিব, বহুতখিনি কষ্ট কৰিব লাগিব, হাৰ্ডৱৰ্ক বহুত কৰিব লাগিব। 15 ঘণ্টা 16 ঘণ্টা সময় ষ্টাডি কৰিবই লাগিব। যিখিনি FMGE ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন এক্সাম যিবিলাকে দিব, FMGE ষ্টুডেণ্টখিনিয়ে, আমাৰ অসমৰ ষ্টুডেণ্ট যিখিনি চাই আছে এই ভিডিঅ'টোৰ জৰিয়তে মই তেওঁলোকক মই কৈছোঁ, তেওঁলোকে এটা কথাই মনত পুহিব লাগিব, এই পৰীক্ষাটো পাছ কৰিবই লাগিব। আৰু এই পৰীক্ষাটো পাছ নকৰিলে আমি ইণ্ডিয়াত আহি আমাৰ কোনো ধৰণৰ কাম নাই, আমি কাম নাই বুলি ক'ব পাৰোঁ। এই পৰীক্ষাটো পাছ কৰিবই লাগিব। এনিহাও আমি যিমান সোনকাল পাছ কৰোঁ আমাৰ সিমানে ভাল। সেইকাৰণে মই কৈছোঁ এইটো পৰীক্ষাৰ কাৰণে যাতে বহুতখিনি হাৰ্ডৱৰ্ক কৰে, বহুতখিনি কষ্ট কৰে, মেহনত কৰিব লাগিব, পঢ়িব লাগিব, 15 ঘণ্টা 16 ঘণ্টা সময় পঢ়িব লাগিব। মই আগতে কৈছোঁ কুৱেশ্যন পেটাৰ্ণবিলাক বহুত টাফ কুৱেশ্যন পেটাৰ্ণ। আমাৰ MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এই বৰ্ডখনে NBA বৰ্ডখনে আমাৰ বহুত টাফ কুৱেশ্যন আমাৰ হেৰি কৰে, তাৰমানে তাত আমাৰ এক্সামত দিয়ে, তাৰমানে বহুত ক্লিনিকেল বেছ কুৱেশ্যনবিলাক বহুত টাফ হয়। তাৰমানে সেই টাফ কুৱেশ্যনবিলাক কৰিব লগা হ'লে আমি বহুত ষ্টাডি কৰিব লাগিব। সেইকাৰণে মই ভাবোঁ ষ্টুডেণ্টবিলাকে, আমাৰ FMGE ষ্টুডেণ্টবিলাকে যাতে পঢ়ে, 15-16 ঘণ্টা যাতে ষ্টাডি কৰে, আমাৰ মাইণ্ডটোত যাতে বেলেগ চিন্তা একো ধৰণৰ নানে, আৰু তেনেকৈ যাতে তেওঁলোকে ষ্টাডি কৰে। আৰু লগতে ভগৱান আল্লাহৰ ওচৰত যাতে তেওঁলোকে প্ৰাৰ্থনা কৰে, দোৱা কৰে যাতে এক্সাম পাছ কৰাৰ কাৰণে। আৰু লগতে এখেতে মোক এটা কথা মোক সুধিলে যে মই কোচিং লোৱাৰ কথা। মই কোচিং লোৱা নাই, মই কোনো ধৰণৰ কোচিং লোৱা নাই, কোনো কোচিং ইনষ্টিটিউটৰ লগত মই কণ্টেক্টো কৰা নাই। আৰু উইদাউট কোচিং, বিনা কোচিঙে মই আজি পাছ কৰিছোঁ। ভগৱান আল্লাহ মোৰ ওপৰত সহায় আছে, লগতে মোৰ মা দেউতাৰ আশীৰ্বাদ আছে, আৰু মোৰ সমূহ ৰাইজৰ আৰু বহুত মানুহৰ দোৱা আশীৰ্বাদ আছে। সেইকাৰণে মই কোনো ধৰণৰ কোচিং নোলোৱাকৈ বিনা কোচিঙত মই পাছ কৰিছোঁ। ডক্টৰ ইফতিকাৰ আহমেদ, বিদেশত MBBS ডিগ্ৰী লাভ কৰি নিজ দেশলৈ যেতিয়া ঐক্যপত্ৰখনৰ কাৰণে যেতিয়া এক্সাম দিবলগীয়া হয়, FMGE বহুভাগ দিবলগীয়া হয়, বহুত এনেকুৱা ধৰণৰ MBBS ডিগ্ৰী লাভ কৰি আহি শেহতীয়াভাৱে আপুনি যথাসম্ভৱ বিহাৰ পাটনাত আপুনি এই FMGE এক্সামত অৱতীৰ্ণ হৈছিল। তাত কেনেকুৱা ধৰণৰ বহুত বয়স হৈ গৈছে এনেকুৱা ধৰণৰ MBBS ডিগ্ৰী লাভ কৰা যে FMGEত উত্তীৰ্ণ হ'ব পৰা নাই এতিয়ালৈকে, এনেকুৱা ধৰণৰ আছে নিশ্চয়? হয়, কি ক'ব? এইটো মই আগতে কৈছোঁ বহুত টাফ এক্সাম হয়। মই এবাৰ দিছিলোঁ এক্সামটো বিহাৰত, মই দিছিলোঁ বিহাৰৰ পাটনাত মই দিছিলোঁ। তাত মই দেখিছোঁ কিছুমান ষ্টুডেণ্টৰ 40-45 ইয়াৰ্ছ হৈ গৈছে, কিছুমান ষ্টুডেণ্টৰ 50 ইয়াৰ্ছ হৈ গৈছে। FMGE উত্তীৰ্ণ হ'ব পৰা নাই। FMGE আজিলৈকে উত্তীৰ্ণ হ'ব পৰা নাই। কিছুমান ষ্টুডেণ্টৰ MBBS ডিগ্ৰী ল'বৰ কাৰণে 20 বছৰ হৈ গৈছে, 20 ইয়াৰ্ছ হৈ গৈছে, তেওঁলোকে কিন্তু পাছ কৰিব পৰা নাই আজিলৈকে। কিছুমান ষ্টুডেণ্ট আছে 28 টাইমছ 30 টাইমছ এনেকুৱা ধৰণৰ দিছে, 30 বাৰ 32 বাৰ ল'ৰাকে দিছে FMGE এক্সাম। তেওঁলোকে দিয়ে আছে কিন্তু আজিলৈকে তেওঁলোকে পাছ কৰিব পৰা
নাই। আৰু পাৰ্চেণ্টেজ হিচাপত চাব গ'লে এইবাৰ FMG আমাৰ 100%ৰ ভিতৰত টোটেল 18% পাছ কৰিছে আৰু 82% তাৰমানে কমপ্লিটলি একদম ফেইল বুলি ক'ব পাৰি। অনলি 18% 18% পাছ কৰিছে। ডাক্তৰ ইফতিকাৰ আহমেদৰ অহংকাৰ আছে নেকি বাৰু? অহংকাৰ আছেনে নাই সেইটো মই কেনেকৈ ক'ম, সেইটো সমাজৰ মানুহে ক'ব, ৰাইজৰ মানুহে সেইটো বুজিব। মইতো ভাবোঁ মোৰ অহংকাৰ নাই, মই সদায় দুখীয়া মানুহৰ লগতে মই আছোঁ এতিয়াও। আৰু সেই কথাটো আপুনিও জানে মোৰ অহংকাৰ আছেনে নাই। হয়, প্ৰিয় দৰ্শক, মোৰ সৈতে আছে এইগৰাকী নলবাৰীৰ সুসন্তান, নলবাৰীৰ অতি ভিতৰুৱা অঞ্চল, পিছপৰা অঞ্চল নহয়, নলবাৰীৰ অতি ভিতৰুৱা অঞ্চল মূলাৰকুচি। এই মূলাৰকুচিতে জন্ম এইগৰাকী কীৰ্তিমান প্ৰতিভাৱান ছাত্ৰ ডাক্তৰ ইফতিকাৰ আহমেদ। অকল মূলাৰকুচিৰ বাহিৰে নহয় বা অকল নলবাৰীৰ বাবেই নহয়, ৰাজ্যৰ বাবে এক আচলতে গৌৰৱৰ কথা যে সুদূৰ চাইনা চেমেন ইউনিভাৰ্চিটিৰ পৰা সুখ্যাতিৰে MBBS ডিগ্ৰী গ্ৰহণ কৰি অনুজ্ঞাপত্ৰৰ বাবে নিজ দেশত যিহেতুকে FMGE এক্সাম, ফৰেইন মেডিকেল গ্ৰেজুৱেশ্যন এক্সাম যিহেতুকে দিব লাগে, সেই এক্সামত উত্তীৰ্ণ হ'ল। এতিয়া চিকিৎসা সেৱা কৰাৰ কাৰণে সৌভাগ্যও হ'ল ডাক্তৰ ইফতিকাৰ আহমেদৰ। ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণে চিকিৎসা সেৱা আগবঢ়াবা, আৰু এতিয়া বৰ্তমান ক'ৰবাত এনেকুৱা ধৰণৰ চিকিৎসা সেৱা কৰি থকা গৈছে নেকি? হয়, এতিয়া মই পাৰ্ট টাইম মই কিছুমান জেগাত মই কৰি আছোঁ। মই এতিয়া পাৰ্ট টাইম হয়, কাৰণ যিহেতুকে মই এক্সামটো মই দিব লাগে বা এক্সামটোৰ কাৰণে ষ্টাডি কৰিব লাগে। আৰু এই FMG এক্সামটো বহুত টাফ এক্সাম হয়, বহুত টাফ এক্সাম এইটো, যিহেতুকে এই এক্সামটো কণ্ডাক্ট কৰে আমাৰ NBE নেশ্যনেল ব'ৰ্ড অফ এক্সামিনেশ্যনে। আৰু যিহেতুকে এইটো সৰ্বভাৰতীয় পৰীক্ষা হয়, আৰু এই সৰ্বভাৰতীয় পৰীক্ষা মানে এইটো বহুত টাফ এক্সাম হয়। আৰু যিহেতুকে টাফ এক্সাম, এই পৰীক্ষাটোৰো মই প্ৰস্তুতি চলাই আছোঁ মই এফালে, আৰু লগতে মই পাৰ্ট টাইম মই প্ৰেক্টিছো কৰি আছোঁ। আৰু পাৰ্ট টাইমৰ মাজতে মই পেচেণ্টবিলাক মই চাই আছোঁ, প্ৰেক্টিছ কৰি আছোঁ, লগতে মই ষ্টাডিও কৰি আছোঁ। আৰু প্ৰেক্টিছ কৰাৰ মাজত মই ষ্টাডি কৰি আছোঁ, আৰু ষ্টাডি কৰি মই আজি এইখিনি, আৰু লগতে মোৰ বহুত কষ্ট মই কৰিছোঁ, আৰু কষ্টৰ ফলত আজি মই এইখিনি মই পাইছোঁ বুলি মই ভাবোঁ। 2013 চনত আপুনি চাইনা চেমেন মেডিকেল ইউনিভাৰ্চিটিত আপুনি শিক্ষা গ্ৰহণৰ কাৰণে গৈছিল। যেতিয়া আপোনাৰ 5 বছৰ এই কোৰ্চ MBBS কোৰ্চ আপোনাৰ কমপ্লিট হ'ল, তাৰপিছত আপোনাক 1 বছৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে ৰখা হ'ল বা আপুনি থাকিলে। 2018-19 বৰ্ষত আপুনি নিজ দেশলৈ ঘূৰি আহিল। ঠিক সেই সময়তে ক'ভিড মহামাৰী হ'ল গোটেই বিশ্বতে। কিন্তু এনেকুৱা ধৰণৰ আমাৰ খবৰ আছে যে সেই ক'ভিডৰ সময়ত আপুনি নিজৰ জীৱনকো তুচ্ছ কৰি MBBS ডিগ্ৰী লাভ কৰি আপুনি নিজ গাঁওখনত চিকিৎসা সেৱা কৰিছিল। হয়তো বহু মানুহৰ উপকাৰো হৈছিল সেই সময়ত, যিহেতুকে মানুহ ক'তো যাব নোৱাৰা এটা পৰিৱেশ হৈছিল, সেই সময়ত আপুনি চিকিৎসা সেৱা আগবঢ়াইছিল। যিহেতুকে আপুনি এগৰাকী খুব কম বয়সীয়া বা জীৱনৰ প্ৰথম ষ্টেজত আপুনি যেতিয়া চিকিৎসা সেৱা আৰম্ভ কৰিছিল, তেতিয়া আপুনি ক'ভিড মহামাৰী দেখা দিছিল গোটেই বিশ্বতে। এনেকুৱা এটা দুৰ্যোগৰ দিনতো আপুনি চিকিৎসা সেৱা কৰিছিল, কেনেকুৱা অনুভৱ হৈছিল? ভয় আহিছিল আপোনাৰ, শংকা আহিছিল আপোনাৰ সেই সময়ত? সেইখিনি টাইমতো মই চিকিৎসা কৰিছোঁ, বহুত মানুহে মোক বিচাৰিছিল সেইখিনি টাইমত, আৰু চিকিৎসা মই সেইকাৰণে মই তাৰমানে কৰিছিলোঁ। সেইখিনি টাইমত বহুতে মোক ফোন কৰিছিল যে ছাৰ এনেকুৱা হৈছে এবাৰ চাই দিব লাগিছিল। আৰু তেনেকুৱা ধৰণৰ মাজতে এটা বহুত ডাঙৰ ভয়ংকৰ বিপদৰ মাজতো মই এনেকুৱা এটা ভয়ংকৰ সৃষ্টি হৈছিল সেই টাইমত, এটা কৰোণা, এটা ক'ভিড মানুহৰ আমাৰ সমাজ, আমাৰ গোটেই বিশ্বতে তাৰমানে হৈছিলে সেইটো। আৰু সেই ক'ভিডৰ টাইমত মই বহুত কষ্ট কৰিও মই মানুহখিনিক মই চাইছিলোঁ বা মই হেৰি কৰিছিলোঁ, আৰু সেইটো মই কৰিছিলোঁ। মই ভাবিছিলোঁ যে এইটো এটা মানৱ সেৱা।
আজি এটা ইমান মানুহৰ বিপদৰ মাজতো যদি মই বাদ দি যাওঁ, মানুহ মোৰ ঘৰলৈ আহিছে মোক বিচাৰি, মানুহ মোৰ ঘৰলৈ মানুহ সেই পেচেণ্ট লৈ পেলাই আহিছে, সেই পেচেণ্টজনক যদি মোৰ ঘৰৰ দুৱাৰমুখৰ পৰা যদি মই পঠিয়াই দিওঁ, বেক কৰি পঠিয়াই দিওঁ, তেতিয়াহ'লে মোৰ কাৰণে এইটো বহুত দুৰ্ভাগ্যজনক কথা। কাৰণ মই এজন ডক্তৰ, মই মানৱ সেৱাৰ কাৰণে মই আহিছোঁ। মই ভয় কৰিলে কি হ'ব? মই ক'ভিডৰ কাৰণে ভয় কৰিলে নহ'ব। যদি মোৰ ক'ভিড হ'ব লগা আছে, আল্লাহ ভগৱানে মোক দিব। মোক যদি ভগৱানে ভাবিছে ইয়াক কাৰ মাৰি লৈ যাম, মোক মাৰি লৈ যাবৰ কোনো ধৰণৰ কথা নাই। মই সেই কথাটোত মই ভয় খোৱা নাই। ক'ভিডৰ কাৰণে মই একো ভয় কৰা নাই। মই ক'ভিড আহিছে, মই ভয় কৰা নাই। ক'ভিডক ভয় কৰি মই পেচেণ্ট নোচোৱাকৈ মই নাথাকোঁ। মই ক'ভিডক ভয় নকৰাকৈও মই বহুত পেচেণ্ট মই চাইছোঁ, বহুত ৰোগী মই তাৰমানে একদম চাইছোঁ। কাৰণ মানুহবিলাকে মোক নিজে বিচাৰি আহিছে, মানুহবিলাকে মোৰ ঘৰলৈকে আহিছে, আৰু ঘৰলৈকে অহাৰ কাৰণে মই তেওঁলোকক মই বেক কৰি পঠাব মই নোৱাৰোঁ। সেইটো মোৰ মনে মোক তাৰমানে নকয়। আৰু তেনেকৈ মই পেচেণ্টবিলাক মই কমপ্লিট মই চাইছিলোঁ। আপুনি যেতিয়া চিকিৎসা সেৱা কৰিছিল সেই সময়ত যিহেতুকে এগৰাকী চিকিৎসকৰ মাচুল অৰ্থাৎ ফিজ লয়, আপুনি সেই সময়ত এটা নিৰ্দিষ্ট ফিক্স কৰি লৈছিল নেকি যে মোক ইমান টকা ফিজ লাগিব, এনেকুৱা ধৰণৰ হৈছিল নেকি আপোনাৰ? নাই, সেইখিনি টাইমত মই কোনো ধৰণৰ ফিজ একদম ফিক্স কৰি মই লোৱা নাছিলোঁ। যোনে যি দিয়ে, কোনোবাই যদি 100 টকা দিছে মই 100 টকাও মই লৈছোঁ, কোনোবাই যদি 200 টকা এটা দিছে মই 200 টকাও লৈছোঁ, কোনোবাই যদি 50 টকা এটা দিছে মই 50 টকা এটা লৈছোঁ। আৰু কোনোবাই যদি ভাবিছে ছাৰ মোৰ পইচা নাই দিব নোৱাৰিম, মই লগ হ'ব কোনো কথা নাই, নিদিলেও কোনো কথা নাই, ফাৰ্মাচীৰ পৰা ঔষধ লৈ যাবা। মই সেনেকুৱা একদম যিটো এটা একদম ফিজ থাকে ডক্টৰৰ, সেই ফিজ হিচাপত মই একো ধৰণৰ একো লোৱা নাছিলোঁ। আৰু এতিয়াও কোনোবা যদি, কাৰণ একদম গৰীব মানুহ আহে, দুখীয়া মানুহ আহে, বিকলাংগ মানুহ আহে, কাণেৰে নুশুনে, চকুৰে নেদেখে, সেইবিলাক মানুহৰো মই পইচা নলওঁ। আৰু কিছুমান মানুহৰ পৰা কাৰণ 20 টকা একদম ফিজ লৈও মোৰ ৰেকৰ্ড আছে। মই 20 টকাটো মই তাৰমানে ফিজ লওঁ কিছুমান পেচেণ্টৰ পৰা, মই 50 টকাও লওঁ। তেওঁলোকে মোক নিজে জৰ জবস্তি দি যায়, ছাৰ 20 টকা এটা আমাৰ একদম খুচুৰা 20 টকা এটা আছে, হ'ব 20 টকাটো দি যোৱা। আজি মই কেইদিনমানৰ আগত কথা কৈছোঁ, ইয়াত ষ্টুডিঅ'লৈ অহাৰ তাৰমানে আগৰ মই কথা কৈছোঁ। মৰ্ণিং মই যাব ওলাইছোঁ, মই এটা একদম পাৰ্ট টাইম পেচেণ্ট চোৱাৰ কাৰণে। ৰাতিপুৱাই আহি গৈছে এজন একদম বয়সীয়াল একদম অমেন এগৰাকী, বহুত এজ হ'ব, তেওঁ টকা পইচা সেনেকৈ নাই, একেবাৰে গৰীব মানুহ। মই চালোঁ, চাই পেলাই মোক ক'লে ছাৰ কিমান টকা দিম। মই তেতিয়া ক'লোঁ যে আপোনাৰ মোক কিমান দিব নালাগে, যাওক আপুনি ঔষধখিনি লৈ যাব। তাৰপিছত ক'লে নহয় ছাৰ কিবা এটা আপুনি ৰাখক, আপুনি যাব ওলাইছে, এটা কথা এটা আছে। মই ক'লোঁ আপোনাৰ তাত খুচুৰা পইচা কিমান আছে? তেতিয়া ক'লে ছাৰ মোৰ তাত আছে 100, 200, 300 টকা সেনেকৈ আছে। মই কৈছোঁ এতকৈ আৰু কম খুচুৰা পইচা কি আছে? তেতিয়া ক'লে ছাৰ 10 টকা এটা আছে। মই ক'লোঁ হ'ব, সেই 10 টকাটো মোক দিয়ক, আপুনি যিহেতুকে মোক দিব বিচাৰি দিছে, হ'ব মোক 10 টকাটো মোক দি দিয়ক। সেনেকৈ 10 টকা লৈ পেলাই মই চিকিৎসা সেৱা মই প্ৰদান কৰিছোঁ। আৰু মই ভাবোঁ গোটেই মই ৰাইজবাসীক মই কৈছোঁ, আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব, মোৰ কাৰণে দোৱা কৰিব, যাতে ভৱিষ্যতেও যাতে মই এনেকৈ মানুহক মই শুশ্ৰূষা কৰি যাব পাৰোঁ, যাতে মই 10 টকাত 20 টকা 30 টকা 50 টকা 100 টকা 200 টকাটো যাতে মই কৰি যাব পাৰোঁ, 300 টকাটো যাতে মই কৰি যাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। প্ৰিয় দৰ্শক, মোৰ সৈতে আছিল এইগৰাকী চিকিৎসক ডাক্তৰ ইফতিকাৰ আহমেদ। আমাৰ সমাজখনে বাট চাই ৰোৱা সেই চিকিৎসকগৰাকী যাতে ডাক্তৰ ইফতিকাৰ আহমেদ হয়, তাৰে আশাৰে আজিৰ এই অনুষ্ঠানতে সামৰি মাৰিছোঁ। ধন্যবাদ।